ছাত্ৰ-ছাত্ৰীসকল এটা বহুত ডাঙৰ খবৰ আমাৰ হাতত আহি পিনে পৰিছে যে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট কালি ৰাতি তোমালোকৰ আউট কৰি দিয়া হ'ল আৰু এতিয়া তোমালোকে 10:30টাৰ আগত তোমালোকে ৰিজাল্টটো চাব পাৰিবা। গতিকে তোমালোকে ৰিজাল্টটো চাবৰ বাবে এই ভিডিঅ'টো চাই লোৱা আৰু তোমালোকক মই ফুল প্ৰচেছ দেখাম যে তোমালোকে ৰিজাল্টটো চাবা কেনেকে। এতিয়া তোমালোকে ৰিজাল্টটো চাবৰ বাবে তোমালোকে ভাৰত উজ্বলা বুলি চাৰ্চ কৰি ল'বা আৰু তোমালোকে এই প্ৰথম ৱেবছাইটটো দেখিছা ন, এই প্ৰথম ৱেবছাইটটোৰ লিংকটোত টিপি ল'বা। তাৰপিছত ইয়াত তোমালোকে JEE এনেকুৱা এক্সামবিলাক তোমালোকে দেখিব পাবা, JEC বৰ্ড 10 JSC এইবিলাক এনেকে ইয়াত দেখিবলৈ পাইছা আৰু ইয়াত তোমালোকে দেখিবলৈ পাবা যে আছাম HS ৰিজাল্ট 2026 ৰিজাল্ট আউট, আছাম বৰ্ড 12 ৰিজাল্ট চেক টু ক্লিক টু চেক ৰিজাল্ট ইয়াত টিপি দিবা হয় নাই। তাৰপৰা লিংকটোত টিপাৰ পাছত তোমালোকে ইয়াত এইটো দেখিবলৈ পাবা যে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন এনেকে ইয়াত চব ইয়াত দিয়া আছে year 2026 অফলাইন পেপাৰ এনেকে ইয়াত দেখিবলৈ পাবা আৰু ইয়াত তোমালোকে তলত এইটো দেখিবলৈ পাইছা যে ইম্পৰ্টেণ্ট লিংক। তাত ইম্পৰ্টেণ্ট লিংকত তোমালোকে ইয়াত HS ৰিজাল্ট লিংক 1 আৰু 2 দি থোৱা আছে, য'ত তোমালোকে টিপি ৰিজাল্ট চাব পাৰিবা আৰু এইটো অফিচিয়েল ৱেবছাইটত তোমালোকে সেইটো টিপিলে মানে তোমালোকৰ আমাৰ আছামৰ গভৰ্ণমেণ্টৰ ইয়াত অফিচিয়েল ৱেবছাইটত যাব পাৰিবা। এইবিলাক আমাৰ ইয়াত অসমৰ এইবিলাক অনুষ্ঠিত হোৱা আৰু এনেকে মন্ত্ৰীবিলাক ইয়াত দেখিবলৈ পোৱা গৈছে, কিন্তু তোমালোকে ইয়াত ৰিজাল্টটো চাবৰ বাবে লিংক 1 বা লিংক 2 টিপি ল'বা। লিংক 1 বা 2ত টিপাৰ পাছত তোমালোকে এনেকে দেখিবলৈ পাবা, ইয়াত তোমালোকে চিলেক্ট কৰিব পাৰা B26 আৰু ৰোল নম্বৰ আৰু তোমালোকৰ নম্বৰ এনেকে চিলেক্ট কৰিবলৈ পাবা। মই তোমালোকৰ ৰিজাল্টটো চেক কৰি দেখাই দিছোঁ। তোমালোকে ইয়াৰ ৰোল নম্বৰটো যদি মই 0277 আৰু ইয়াত যদি মই নাম্বাৰটো তোমালোকৰ ধৰি লোৱা 0355 যদি দি দিওঁ, তেন্তে ইয়াত তোমালোকৰ চেক ৰিজাল্টটো টিপি দিলে তোমালোকৰ ফোনত এনেকে ৰিজাল্টটো ওলাই আহিব, তোমালোকে দেখিবলৈ পাইছা। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানে, আকৌ এদিন